কি হ'ল মহাৰাণী, জোৰে কাম ততে পেলাই আহি ইয়াত যে এনেকৈ বহি আছেহি, কামখিনি কাৰ বাবে আধৰুৱা কৰি এৰি থৈ আহিলে? গোটেই কামখিনি সম্পূৰ্ণ কৰিবলৈ সময় নহ'ল নে? একদম আহি বিচনাত বহি ল'লেহি যে। আপোনাকতো কৈছোৱে, মোৰ আজি 2-3 দিনমানৰ পৰা গাটো বৰ এটা ঠিক নহয়। আজি গাটো আৰু বেছি বেয়া লাগিছে। মোৰ গাটো ইমান বেছি বেয়া লাগিলে মই কামখিনি সম্পূৰ্ণ কৰিবলৈ বিচাৰিও কৰিব নোৱাৰিলোঁ। সেয়েহে জোৰে কাম ততে পেলাই মই ৰুমত অকণমান ৰেষ্ট কৰিবলৈ আহিলোঁ। আৰু মা, সেইখিনি কাম ময়ে কৰিমগৈ, আপুনি চিন্তা কৰিব নালাগে। খালি মোক অকণমান ৰেষ্ট কৰি ল'বলৈ দিয়কচোন। তোমাৰনো সেই দেহাটোত নহয় কি আৰু? আমনি লাগিছে আৰু তোমাৰ এইবিলাক বাহানা দেখি দেখি। আজি বিয়াৰ 6-7 বছৰ পাৰ হৈ গ'ল, আজিলৈকেতো সন্তান এটাৰ সুখ দিব নোৱাৰিলা। এতিয়া ঘৰৰ কামখিনিও ভালকৈ কৰিব নোৱাৰা। এদিন ইটো এদিন সিটো বেমাৰ হৈয়ে থাকে তোমাৰ। মা, তেনেকৈ নক'বচোন। মই মিছাকৈ কোৱা নাই নহয়, আৰু মই মোৰ নিজৰ গালৈ বেমাৰটো মাতিও অনা নাই। গাটো বেয়া লগাৰ বাবেহে কৈছোঁ। আৰু পাৰিলে জানো মই সেইখিনি কাম আধৰুৱা কৰি এৰি আহি এনেকৈ বহি থাকোঁ মা? হ'ব, মোৰ মুখে মুখে উত্তৰ দিব নালাগে। মই এইবিলাক একো বুজি নাপাওঁ। যোৱা, আকৌ কামত ধৰাগৈ। এনেকৈ আধৰুৱা কাম দেখিলে মোৰ একেবাৰে শান্তি নালাগে। ৰ'বা, তোমাক আৰু এটা কথা ক'ব লগা আছে। কালিলৈ মই ৰূপমৰ বাবে ছোৱালী এজনী চাবলৈ যাম। ৰূপমলৈ ছোৱালী চাবলৈ যাম মানে মা, ৰূপমৰ বাবে আপোনালোকে আকৌ ছোৱালী বিচাৰিছে নেকি? ৰূপমৰ দ্বিতীয় বিবাহ কৰাই দিব নেকি? তাৰ বাহিৰে জানো কিবা উপায় আছে? তুমিতো সন্তান দিব নোৱাৰা। তোমাৰ আশাতটো এনেকৈ ৰখি থাকিব নোৱাৰোঁ। মোৰ ল'ৰা সন্তান এটাই, তাৰো যদি কোনো সতি সন্তান নহয়, আমাৰ বংশৰ ৰক্ষা কেনেকৈ হ'ব? মই মোৰ বংশৰ ৰক্ষাৰ স্বাৰ্থত লাগি ৰূপমৰ বাবে দ্বিতীয় বিবাহ কৰিবলৈ বাধ্য। আৰু কাইলৈ ছোৱালী চোৱাই নহয়, ছোৱালী যদি আমাৰ পচন্দ হয় একেবাৰে বিয়াৰ দিন বাৰ ঠিক কৰি থৈ আহিম। লগতে এটা কথা কৈ থওঁ, এতিয়াই শুনি থোৱা। তুমি হ'লা এজনী বাজি বোৱাৰী, আৰু তুমিতো জানাই বাজি বোৱাৰী সমাজৰ বাবে কিমান কলংক। তোমালোকৰ দৰে বোৱাৰীক ক'ৰবালৈ যাত্ৰা কৰাৰ সময়ত দেখি গ'লেও অমংগল হয় বুলি কয়। গতিকে আহিবলগীয়া শুভ কৰ্মখিনিত তোমাৰ চেহেৰাটোৰ বাবে যাতে কোনো বাধা বিঘিনিৰ সৃষ্টি নহয়, কথাষাৰ মনত ৰাখিবা। ৰূপমে দ্বিতীয় বিবাহ কৰিলে এইখন ঘৰত মই সতিনীৰ সৈতে কেনেকৈ থাকিম মা? সেইটো তোমাৰ প্ৰব্লেম। আৰু শুনা, তুমি যদি সতিনীৰ লগত এইখন ঘৰত একেলগে থাকিব নোৱাৰা, তেতিয়াহ'লে দুৱাৰ খোলা আছে, তুমি ওলাই যাব পাৰা। আমি অলপো বাধা নিদিওঁ। ওলাই যাব পৰা হ'লেতো ভালেই আছিল মা, কিন্তু মই ওলাই যাব নোৱাৰোঁ। যিমান কষ্ট অত্যাচাৰ পালেও সকলোখিনি সহ্য কৰি মই এইখন ঘৰত থাকিবলৈ বাধ্য। কাৰণ এইখন ঘৰৰ পৰা ওলাই গ'লে মাৰ ঘৰত মই কিমান দিন থাকিম? হয়, মাহঁতে মোক ৰাখি আমনি নাপাব, কিন্তু গাঁৱৰ মানুহে মোক লৈ বুবু বাবা আৰম্ভ কৰিব। সেইবিলাক শুনি থকাতকৈ মই চকুলো টুকি টুকি এইখন ঘৰতেই থাকিম মা। ইমানখিনি যদি বুজি পাইছা তেতিয়াহ'লে ভালেই আছে। এইখন ঘৰত থাকিবলৈ যদি ইমানেই ইচ্ছা বা এইখন ঘৰত থকাটো তোমাৰ ইমানেই যদি প্ৰয়োজন, তেতিয়াহ'লে আমি যি কওঁ সেইমতে সকলোখিনি কাম তুমি কৰি যাবা। হ'ব মা, মই বুকুত পাথৰ ৰাখি হ'লেও আপোনালোকে দিয়া কথা ৰাখিবলৈ চেষ্টা কৰিম। বাৰু, কথা পাতোঁতে বহুত সময় গ'ল। সোনকালে আহা। গা বেয়াৰ বাহানা কৰি এইদৰে ৰুমত বহি থাকিলে ঘৰৰ কাম নুতুতে। মই এইবিলাক গা বেয়া চাহ বেয়া একো বুজি নাপাওঁ। সোনকালে আধৰুৱা কৰি থৈ অহা কামখিনি সম্পূৰ্ণ কৰাহি। বলং মা, গৈছোঁ মই। একেখন ঘৰত সতিনীৰ লগত থকাৰ যন্ত্ৰণা কিমান মই বুজি পাওঁ। এতিয়া মই কেনেকৈ থাকিম সতিনীৰ লগত এইখন ঘৰত? কিন্তু মই ৰূপমক বিয়া নকৰাবলৈ ক'বও নোৱাৰোঁ, কাৰণ মই যে সন্তান জন্ম দিব নোৱাৰোঁ। মই যদি সন্তান জন্ম দিব পাৰিলোহেঁতেন, আজি চাগে এনেকুৱা পৰিস্থিতি মোৰ কেতিয়াও নহ'লহেঁতেন। ময়ে দুৰ্ভগীয়া বহুত। এতিয়া মই এইখন ঘৰত থাকিবলৈ এওঁলোক সকলোৰে কথা মতে উঠা বহা কৰিবই লাগিব। গাটো বহুত বেছি বেয়া, কিন্তু এইদৰে বহি থাকিলে নহ'ব। চাওঁ, চুচৰি বাগৰি হ'লেও আধৰুৱাকৈ থৈ অহা কামখিনি কৰি লওঁগৈ। মা, সঁচাকৈ চাবলৈ যোৱা বৌজনী যে বহুত ধুনীয়া ন? মাত কথাবিলাক সঁচাকৈ বৰ মৰম লগা। ছোৱালীজনী বয়সতো যথেষ্ট সৰু, তাৰ পাছতো তাইৰ ব্যৱহাৰ পাতি কথা বতৰা শুনি মোৰ যে বহুত বেছি ভাল লাগিলে জানানে? আৰু তাইহে আমাৰ ৰূপমৰ লগত মিলিব, দুয়োটা একেবাৰে পাভ যোৰা হ'ব। বৰ ভাল লাগিল দেই। এতিয়া মাত্ৰ এটাই কথা কওঁ, মই বৰ বেছি দীঘলীয়া নকৰি যিমান পাৰা সোনকালে সেইজনীক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনা। ইমান ধুনীয়া বোৱাৰী এজনী আমাৰ ঘৰখনত থাকিলে আমাৰে গৌৰৱ হ'ব দিয়াচোন। মোৰ যে ইমান ধুনীয়া নবৌজনী কেতিয়া ঘৰত পাওঁ লাগিছে। গতিকে সোনকালে বিয়া বাৰুৰ কথা পাতি বিয়াখন পাতি পেলোৱা। ময়ো তাকেই ভাবিছোঁ। আজি ৰূপম অফিচৰ পৰা অহাৰ পাছতে আমি কথাখিনি আলোচনা কৰিব লাগিব।
এতিয়া ব'লা ভিতৰলৈ যাম, বৰ ভাগৰ লাগিছে। ব'লা ব'লা। মা আৰু ৰিমজিমে মই ইয়াত বহি থকা দেখি মোকে শুনাবলৈ সেইখিনি কথা ক'লে। তাৰমানে ছোৱালী তেওঁলোকে অলৰেডি ফিক্স কৰি থৈ আহিলে। এতিয়া মই মোৰ মানুহজন মোৰ বুকৰ পৰা বেলেগৰ হাতলৈ তুলি দিব লাগিব। মই এখেতক বহুত বেছি ভাল পাওঁ। কেনেকৈ মই তেখেতক আনৰ লগত সহ্য কৰিম বাৰু? ভগৱান, তুমি মোক শক্তি দিয়া। সন্তান জন্ম দিব পৰা ক্ষমতাটো মোক তুমি নিদিলাই, কিন্তু এতিয়া বুকুত একুৰা জীয়া জুই লৈ জীয়াই থাকিবলৈ মোক শক্তি দিয়া। কিন্তু যিমান যি হ'লেও মইতো এতিয়া বাধা দিব নোৱাৰো। কি বুলি বাধা দিম? মোৰ পৰা তেওঁলোকে কি আশা কৰিব? মইতো এইখন ঘৰত বংশ ৰক্ষা কৰিবলৈ কোনো সতি সন্তান দিব পৰা নাই। মই দুৰ্ভগীয়া নহয়, মই এজনী কুলক্ষণী মই। মোৰ কপালত কেৱল দুটেই লিখা আছে, দুখ আৰু চকু পানীৰ বাহিৰে। সৰুৰ পৰা এতিয়ালৈকে মই মোৰ জীৱনত একোৱেই নাপালোঁ। আৰু বাকী থকা দিনখিনিত মই যে কেতিয়াবা সুখ পাম, সেয়া মোৰ কল্পনাৰো অতীত। কাৰণ মই গম পাইছোঁ মোৰ কি হ'বলৈ গৈ আছে। মা, আপোনালোক পালেহি। ৰ'ব, মায়ে কিবা যা যোগাৰত লাগি আছে, আহিব এতিয়া। মা, এওঁলোক পালেহি। মই অন্ধ নহয়, মই চকুৰে দেখা পাওঁ নহয়। তোমাক মই ইয়াত গেট ৰখীয়া পাতি থৈছিলোঁ নেকি কোন আহিছে নাই খবৰ দিবৰ বাবে? তোমাক মই ছোৱালী চাবলৈ যোৱাৰ আগতেই কৈছিলোঁ, এই অমংগলীয়া কুলক্ষণীয় চেহেৰাটো আমাৰ শুভ কামবিলাকত আনি দেখুৱাই বাধা বিঘিনিৰ সৃষ্টি নকৰিবা। আজি ছোৱালীজনী ঘৰখনত প্ৰৱেশ কৰিবলৈ আহিছেহে। তুমি মানে অমংগলৰ সৃষ্টি হ'বৰ বাবে এই অমংগলীয়া চেহেৰাটো লৈ এইখিনিত দেখুৱাম বুলিয়ে ৰখি আছিলাহি। আপুনি ভুল বুজিছে। মই মোৰ এই কুলক্ষণীয় চেহেৰাটো দেখাবৰ বাবে ইয়াত বহি থকা নাছিলোঁ। মই মনটো বেয়া লগাৰ বাবে ইয়াত এনেকৈ বহি আছিলোঁ। মই জনা নাছিলোঁ নহয় এওঁলোক এতিয়াই পাবহি বুলি। আৰু বোৱাৰী, নাটক বন্ধ কৰা। কিমান আৰু তোমাৰ নাটক চাম? তোমাৰ নাটক চাই আমনি লগা হৈ গৈছে। এতিয়া যোৱা, এইখিনিৰ পৰা আঁতৰি যোৱা। তোমাৰ এই অমংগলীয়া চেহেৰাৰ প্ৰভাৱ মোৰ নতুন বোৱাৰীজনীৰ গাত পৰিবলৈ নিদিবা। মই আঁতৰি যাম। মই আৰু মোৰ এই অমংগলীয়া চেহেৰাটো কেতিয়াও নেদেখাওঁ নতুন কইনাক। বোৱাৰী, ব'লা ভিতৰলৈ ব'লা। বেয়া নাপাবা, এইজনীক ইমানকৈ বুজালেও কথাবোৰ বুজিয়ে নাপায়। কৰোঁ বুলিয়েই কৰে নেকি কিছুমান কাম। বেয়া নাপাবা, আহা। আহিয়ে প্ৰথম দিনা এইবিলাকহে দেখিবলগীয়া হৈছে। উপায় নাই আৰু, বুজিছা? এইবিলাক বেয়া চেয়া নাপাবা। আহা ভিতৰলৈ যাওঁ। ব'লা জুনুকা, ভিতৰলৈ ব'লা। ঘৰখনত থাকিবলৈ মোৰ একেবাৰে মন নোযোৱা হ'ল। পৰা হ'লে মই এইখন ঘৰৰ পৰা একেবাৰে গুচিয়ে গ'লোহেঁতেন। ঘৰখনত কোনো এজন সদস্যই মোক অকণমানো গুৰুত্ব নিদিয়া হ'ল। আৰু ৰূপমেতো বিয়াৰ পতাৰ পাছত নতুন কইনাক পাই মোৰ খবৰ এটা ল'বলৈও আহৰি নাপায়। হয়, মই সন্তান জন্ম দিব নোৱাৰোঁ, সেইবুলি মই কি মানুহ নহয়? মোৰ তেজ মঙহৰে গঢ়া কি অন্তৰ এখন নাই জানো? ময়ো কষ্ট পাওঁ। মোক এষাৰি মাত দিবলৈ তাৰ আহৰি নাই। মোক সি ইমান ঘিণ কৰা হৈ পৰিল। মইহে জানিছোঁ মোৰ চকুৰ আগতে মোৰ মনৰ মানুহজন, মোৰ দেৱতা যেন মানুহজন আনৰ হাতত কটাই দিলোঁ। চকুৰ আগতে আনৰ লগত হলি দেখি থাকিব লগা হৈছে। একুৰা জীয়া জুই লৈ মই এইখন ঘৰত আছোঁ। তাৰ পাছতো যদি ৰূপমে মোক এষাৰ মৰমৰ মাত দিলে হয়, মই অলপ হ'লেও মোৰ মনৰ পৰা কষ্টখিনি আঁতৰাব পাৰিলোহেঁতেন। কিন্তু নাই, আচলতে ভুল মোৰ কপালৰে। ময়ে দুৰ্ভগীয়া। বৰ গৰম উঠিছে। জুনুকা, জুনুকা, তুমি ইয়াত আকৌ কি কৰিছা? মই ইয়াত কি কৰিছোঁ মানে? মা, সদায়তো ৰন্ধা বঢ়া ময়ে কৰোঁ। এইকণ ৰন্ধা বঢ়াৰ সময়, সেইবাবে মই ৰন্ধা বঢ়া কৰিবলৈ পাকঘৰলৈ আহিছিলোঁ। কিবা ভুল কৰিলোঁ নেকি? হ'ব, ইমান দিনে ৰন্ধা বঢ়া কৰিলা, এতিয়া আৰু তুমি ৰন্ধা বঢ়া কৰিব নালাগে। কাৰণ তুমি ৰন্ধা খাদ্যবিলাক খাবলৈ একেবাৰে সোৱাদ নাই। কিন্তু মা, ইমান দিনেতো ময়ে আপোনালোকক বনাই খুৱাই আহিছিলোঁ। এতিয়া হঠাৎ মই বনোৱা খাদ্যত সোৱাদেই নোহোৱা হ'ল যে? মহাৰাণী, ইমান দিনে তোমাৰ হাতেৰেই খাইছিলোঁ, কাৰণ আমি বাধ্য আছিলোঁ। তুমি ৰান্ধি বাঢ়ি নিদিলে আমাক কোনে ৰান্ধি বাঢ়ি দিব? কিন্তু এতিয়া জুনুকা আহিল। জুনুকাই ৰাতিপুৱা যিখিনি ৰান্ধি বাঢ়ি খোৱালে, তাইৰ হাতৰ টেষ্ট পোৱাৰ পাছত তোমাৰ বস্তুবিলাকত যে অকণমানো টেষ্ট পাম
আশা খুবেই কম। গতিকে খাওঁতে অশান্তিৰ সৃষ্টি নহ'বৰ বাবে তোমাক আৰু ৰন্ধা বঢ়া কৰিবলৈ মই মানা কৰি দিছোঁ। এতিয়াৰ পৰা ৰন্ধা বঢ়া সকলোখিনি কাম জুনুকাই কৰিব। তুমি বাহিৰৰ সকলোখিনি কাম চম্ভালি ল'বা। হ'ব মা, মই বুজি পাইছোঁ। মই সকলোখিনি ভালকৈয়ে বুজি পাইছোঁ। হ'ব দিয়ক, একো নাই। ইমান দিনে ৰান্ধি বাঢ়ি খোৱালোঁ। এতিয়া মোৰো অকণমান এলাহ লগা হৈছে। গতিকে ময়ো এতিয়াৰ পৰা আৰু পাকঘৰলৈ নাহোঁ তেনেকৈ। আৰু শুনা, তুমি বৰকৈ ৰূপমৰ কাষ চাপিবলৈ চেষ্টা কৰি নাথাকিবা। তোমাৰ এই অমংগলীয়া ছায়াটোৰ পৰা তাক মই যিমান পাৰোঁ আঁতৰত ৰাখিবলৈ চেষ্টা কৰোঁ। গতিকে তুমি তোমাৰ এই অমংগলীয়া চেহেৰাৰ প্ৰভাৱ মোৰ ল'ৰা বোৱাৰীৰ গাত নেপেলাবা। হ'ব মা, একেষাৰ কথাকেনো কিমান ক'ব আৰু। মোক দেখিছে জানো তেওঁলোকৰ পাছে পাছে ঘূৰি ফুৰা? মইতো তেওঁলোকৰ আগে পাছে ঘূৰি নুফুৰোঁ। কিয় মোক বাৰে প্ৰতি সুবিধা লৈ লৈ আপুনি একেষাৰ কথাকে শুনাই থাকে? নক'ব আৰু মোক। ময়ো মানুহে, মোৰো দুখ লাগে নহয়। আও, এই বাজিজনীৰ দেখোন বৰ টেম্পাৰ উঠিছে। চোৱা নেকি, ইচ্ছা কৰিলে মই তোমাক এতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰোঁ। বৰ মুখে মুখে উত্তৰ দিবলৈ নাহিবা। মানৱীয়তাৰ খাতিৰত তোমাক এইখন ঘৰত থাকিবলৈ দিছোঁ। এইদৰে বৰ ডাঙৰ ডাঙৰ কথা নক'বা। তোমাৰ যোগ্যতাই নাই ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ। সন্তান এটা জন্ম দিব নোৱাৰে, তাই আকৌ মুখত বাহাদুৰি শুনা। ওলাই যোৱা, এতিয়া এই পাকঘৰৰ পৰা ওলাই যোৱা। এই পাকঘৰত তোমাৰ দৰে অমংগলীয়া এজনীৰ কোনো স্থান নাই। কেতিয়াও নোসোমাবা এইটো পাকঘৰলৈ। আঁতৰি যোৱা ইয়াৰ পৰা। হ'ব দিয়ক, ওলাই যাম মই এইটো পাকঘৰৰ পৰা। নাহোঁ কোনোদিনে এইটো পাকঘৰলৈ। ভগৱান আছে, ভগৱানে সকলোৰে হিচাপ ল'ব এদিন। মই সেইটো দিনৰ বাবে সদায় অপেক্ষা কৰি আছোঁ। থোৱাহে তোমাৰ ভগৱান। কি দিন একো দিনলৈ আশা কৰি থাকিব নালাগে। ইমানেই যদি ভগৱানৰ ওপৰত বিশ্বাস, ভগৱানক খুজি সন্তান এটা আনি নোলোৱা কিয়? ইমান দিনেতো সন্তান এটা আনিব নোৱাৰিলা, বাজি হৈয়ে থাকিলা। এতিয়া আকৌ বৰ কথা, ভূতৰ মুখত ৰাম নাম। ওলোৱা, এই পাকঘৰৰ পৰা ওলাই যোৱা। আৰু শুনা, কালিলৈ ৰাতিপুৱা তোমাৰ কি বয় বস্তু আছে পেকিং কৰি থ'বা। ৰূপমে মই কথাটো আলোচনা কৰিলোঁ। কালিলৈ ৰূপমে তোমাক মাৰাৰ ঘৰত একেবাৰে থৈ আহিবগৈ। গতিকে ৰাতিপুৱা সোনকালে উঠি কি ক'ত বস্তু বাহনি আছে সামৰি থ'বা। কিন্তু মা, আপোনালোকে মোক এইদৰে ঘৰৰ পৰা উলিয়াই দিম বুলিলে দিব নোৱাৰে নহয়। কাৰণ আপোনালোকে স্ব ইচ্ছাৰে মোক এইখন ঘৰলৈ বিয়া পাতি আনিছিলে। মইতো নিজে সোমোৱাহি নাই। এতিয়া আপোনালোকে এনেকৈ পঠিয়াই দিলে মই নাযাওঁ নহয়। তোমাৰ যদি আত্মসন্মান বোলা বস্তুটো আছে, তেতিয়াহ'লে নিশ্চয় এই কথাটো তুমি মানি ল'বা। আৰু শুনা, ডিভৰ্চৰ পেপাৰ খুব কম দিনৰ ভিতৰতে পঠাম। তুমি চাইন কৰি দিবা আৰু মোৰ ল'ৰাটোক তোমাৰ এই জালৰ পৰা মুক্তি কৰি দিবা। ভগৱান, সেয়া তুমি মোৰ লগত কি লীলা কৰিছা? মই হাঁহিম নে কান্দিম, ফূৰ্তিয়ে কৰিম নে দুখেই কৰিম, মই একো বুজি পোৱা নাই। এই ৬-৭ বছৰে তুমি মোক সন্তানৰ পৰা বঞ্চিত কৰি ৰাখিলা। আৰু যদি তুমি মোক আজিৰ সলনি আৰু এমাহৰ আগত এই সন্তানটো মোৰ গৰ্ভত দিলা হয়, তেতিয়াহ'লে চাগে মোৰ এনেকুৱা দুখৰ দিন দেখিব লগা নহ'লহেঁতেন। ভগৱান, মই মোৰ হৃদয়ৰ মানুহজন বেলেগৰ হাতত তুলি দিব লগা নহ'লহেঁতেন। হয়, মই মাক হ'ব ওলাইছোঁ। মই সন্তান জন্ম দিব পাৰিম। মোৰ বহুত বেছি ভাল লাগিছে, কিন্তু দুখো লাগিছে। আজিৰ পৰা এমাহৰ আগত মই এই খবৰটো পোৱা হ'লে মই ৰূপমক দ্বিতীয় বিবাহ কৰোৱাৰ পৰা ৰখাব পাৰিলোঁ হয়। তুমি এতিয়ালৈকে বস্তু বাহনি পেকিং কৰাই নাই যে? কেতিয়া পেকিং কৰিবা? মোৰ দেৰি হৈছে নহয়। তোমাক থৈ আহি মই আকৌ জুনুকাৰ লগত এফালে ফুৰিবলৈও যাব আছে। সোনকাল কৰা। মই বস্তু বাহনি বেগত ভৰাই থৈছোঁ, যাবহে লাগে। মই দেৰি নকৰোঁ। কিন্তু ৰূপম, মা, যোৱাৰ আগত মই আপোনালোকক এটা কথা জনাই থৈ যাওঁ বুলি ভাবিছোঁ। আকৌ কিবা নাটক কৰিবলৈ আৰম্ভ হ'লে দেৰি হৈছে। সময়ৰ কাণ্ডজ্ঞান তোমাৰ নাথাকিব পাৰে, আমাৰ আছে নহয়। সোনকালে কোৱা কি ক'বলৈ আছে। মানে মা, ৰূপম, মই মাক হ'ব ওলাইছোঁ। মই সকলো বুজি পাইছোঁ। তুমি এইখন ঘৰত থাকিবৰ বাবে এইবিলাক সকলো সাজি কৈছা, কিন্তু কোনো লাভ নহ'ব, বুজিছা? যোৱা, এনে সময় নষ্ট কৰাতকৈ সোনকালে বস্তুখিনি উলিয়াই আনা। মই এইখন ঘৰৰ পৰা যামগৈ, তোমালোকে অকণমানো চিন্তা নকৰিবা। কিন্তু এইটো ভুল কেতিয়াও বুজি নাথাকিবা যে মই এইখন ঘৰত থাকিবৰ বাবে ইমান এটা ডাঙৰ মিছা কথা কৈছোঁ বুলি। মই সঁচাকৈ কৈছোঁ, মই মাক হ'ব ওলাইছোঁ। হ'ব আৰে, তুমি আৰু মা ঘৰলৈ যাব নালাগে দিয়া, ইয়াতে থাকা। যোৱা, যি বস্তুখিনি পেকিং কৰিছিলা সেইখিনি আকৌ উলিয়াই পেলোৱাগৈ। অঁ, মায়ে ঠিকেই কৈছে। মই
তুমি সেইখন ঘৰলৈ গুচি গ'লে কেনেকৈনো ইয়াত থাকিম কোৱাচোন? তোমালোক দুয়োজনীয়ে মোৰ বাবে সমানে প্ৰয়োজন, গতিকে মই দুয়োজনীকে খুৱাই পিন্ধাই ৰাখিব পাৰিম। সেইবাবে দুয়োজনী ইয়াতেই থাকা। তুমি মোৰ প্ৰথম পত্নী, গতিকে তুমি এইখন ঘৰত থাকিলে মোৰ কোনো অসুবিধা নহয়। ৰূপম, বাহ মা, সঁচাকৈ আপোনালোকৰ নিচিনা স্বাৰ্থপৰ মানুহ এই দুনিয়াখনত বহুত কমেই ওলাব কিজানি। মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই বুলি জনাৰ পাছত মোক ঘৰলৈ পঠিয়াই দিব ওলাইছিল, কিন্তু যেতিয়াই মোৰ গৰ্ভত আপোনাৰ পুত্ৰৰ সন্তান আছে বুলি জানিলে, এতিয়া মই এইখন ঘৰত থকাটো দৰকাৰী হৈ পৰিলে। কি যে কথাবোৰ কোৱা, আৰু কিবা এটা খং উঠাৰ বাবে তোমাক ঘৰলৈ যাবলৈ ক'লোঁ, সেই বুলি আৰু এইবিলাক কথা কৈ থাকে নেকি? আৰু বোৱাৰী, এইকণ সময়ত এইবিলাক বেয়া চিন্তাধাৰা মনলৈ নানিবা। এতিয়াৰ পৰা যিমান পাৰা ভাল চিন্তা মনলৈ আনিবা। যিমানেই তুমি ভাল চিন্তা কৰিবা, সিমানেই ভাল প্ৰভাৱ তোমাৰ গৰ্ভত থকা সন্তানটিয়ে পৰিব। গতিকে যোৱা, বস্তু বাহানিখিনি উলিয়াই পেলোৱাগৈ। অঁ, ময়ো যাওঁ তেতিয়াহ'লে। জুনুকাক এফালে নিয়াৰ কথা আছিল নহয়, তাইকো ৰেডি হ'বলৈ কওঁগৈ। তুমি ঘৰলৈ যাব নালাগে, ইয়াতে থাকা। মই ইচ্ছা কৰিলে এতিয়াই এইখন ঘৰৰ পৰা গুচি যাব পাৰোঁ, কিন্তু সেইটো কাম মই নকৰোঁ, একমাত্ৰ মোৰ গৰ্ভত থকা সন্তানটিৰ স্বাৰ্থত। কাৰণ তাক দেউতাকৰ মৰমৰ পৰা মই বঞ্চিত কৰিব নোৱাৰোঁ। কষ্ট হ'লেও মই এইখন ঘৰতে থাকিব লাগিব। তোমাৰ কি হৈছে জুনুকা? আজি তুমি দিনটো এনেকৈ মন মাৰি আছা, কিবা প্ৰব্লেম হৈছে নেকি? যদি কিবা প্ৰব্লেম হৈছে মোক কোৱা আকৌ। প্ৰব্লেম আচলতে ৰূপম, তুমিতো তোমাৰ প্ৰথম পত্নীয়ে সন্তান জন্ম দিব নোৱাৰাৰ বাবেহে মোক বিয়া কৰাই আনিছিলা, কিন্তু এতিয়া তোমাৰ প্ৰথম পত্নী গৰ্ভৱতী। এতিয়া জানো মোক তোমাৰ জীৱনত কিবা প্ৰয়োজন আছে? এতিয়া চাগে লাহে লাহে এইখন ঘৰত মই এলাগী হৈ পৰিম। কি যে কথা কোৱা, আৰু তুমি কিয় এলাগী হৈ পৰিবা? আৰে জুনুকা, তোমাৰ আৰু তাইৰ মাজত আকাশ পাতাল পাৰ্থক্য। তাইক মোৰ অলপমানো পচন্দ নহয়। বাধ্যত পৰি মই তাইৰ লগত সংসাৰ কৰি আছিলোঁ, আৰু তাইৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে ঘৰলৈ পঠিয়াই দিবলৈকে ওলাইছিলোঁ। কিন্তু শেষত গম পালোঁ তাইৰ গৰ্ভত মোৰ সন্তান আছে। সন্তানটিৰ স্বাৰ্থতহে মই কেৱল তাইক এইখন ঘৰত ৰাখিছোঁ। তুমি ভুলতো নাভাবিবা, তাইৰ প্ৰতি মোৰ আগতেও ভাল পোৱা নাছিল আৰু এতিয়াও নহয়। চাবা, এইষাৰ কথা যাতে সলনি নহয়। এতিয়াও সলনি নহয়। তুমি এইটো কথালৈ একেবাৰে চিন্তা নকৰিবা। উঠা উঠা, এনেকৈ ইয়াত মন মাৰি বহি থাকিব নালাগে, ওলাই যাব ব'লা অলপ। ঠিক আছে ৰ'বা, মই ৰেডি হৈ আহোঁ। মই ভাগৰি গৈছোঁ। কি আচৰিত মানুহ এইজনী! ইমান চেষ্টা কৰিছোঁ তাই গৰ্ভত থকা সন্তানটি নষ্ট কৰিবলৈ, কিন্তু নাই, কোনো দিনেই মই কোনো কাৰণতে সফল হ'ব পৰা নাই। কিয় এনেকুৱা হৈছে? তাই এতিয়া আগতকৈ ঘৰখনত অকণমান গুৰুত্ব পোৱা হৈছে, যিটো মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। আৰু সন্তান জন্ম দিয়াৰ পাছত সন্তানৰ মুখত পৰি ৰূপমেও তাইক ভাল পাবলৈ ল'ব, যিটো মই কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। মই আকৌ চেষ্টা কৰিব লাগিব। মই হাৰ মানিব নোৱাৰোঁ। মই এই গৰ্ভত থকা সন্তানটি নষ্ট কৰিবই লাগিব। সন্তানটি নষ্ট কৰিব পাৰিলে এইজনীক একেবাৰে এইখন ঘৰৰ পৰা উলিয়াই দিব পৰা হ'ব, আৰু তেতিয়াহে মই এইখন ঘৰত শান্তিৰে উশাহ ল'ব পাৰিম। নহ'লে এইজনী থকালৈকে মই ঘৰখনত উশাহ ল'বলৈকে মোৰ কষ্ট হ'ব। মইতো ভাবিছিলোঁ মই গৰ্ভৱতী বুলি জনাৰ পাছত মোৰ লগত ৰূপম থাকিব, মোৰ খিয়াল ৰাখিব, কিন্তু মোৰ সকলো ধাৰণা ভুল আছিল। ৰূপমে দেখোন এতিয়াও মোক অকণমানো মৰম নকৰে। মই খাইছোঁ নে, শুইছোঁ নে, মোৰ কিবা খাবলৈ মন গৈছে নেকি, এইবিলাক বিষয়ে তাৰ সুধিবলৈ দেখোন অকণমানো আহৰিয়ে নাই। অফিচৰ সময়ত অফিচেই, বাকী সময়খিনিত সেই নতুন পত্নীৰ লগত অ'ত ত'ত ঘূৰি ফুৰি সময় পাৰ কৰি থাকোঁতেই যায়। তাৰ মোৰ বাবে 5 মিনিট সময়ো নাই আজিকালি। আৰু মায়ে মানুহৰ আগত মোক যিদৰে আদৰ সাদৰ কৰা অভিনয় কৰে, তাৰ যদি অকণমানো মোক সঁচা অৰ্থত আদৰ সাদৰ কৰিলে হয়, মই বহুত সুখ পালোঁহেঁতেন। মই গৰ্ভৱতী, তথাপিও মই ইমান কষ্টকৰ কামখিনি কৰিব লগা হৈছে। ঘৰৰ মানুহখিনিয়ে নাদেখে নেকি বাৰু? সৰু বোৱাৰীজনী দেখাত ধুনীয়া, কথা বতৰা ভাল বুলিয়ে তাইক একেবাৰে ৰাজকুমাৰীৰ দৰে ৰাখিছে, আৰু মোক এইখন ঘৰৰ বন কৰা মহিলা হিচাপেহে ৰাখিছে যেন লাগে। এই 6-7 বছৰে মই সন্তান এটা জন্ম দিব নোৱাৰাৰ বাবে এইখন ঘৰৰ মানুহে মোক শাৰীৰিক আৰু মানসিকভাৱে অলপখিনি অত্যাচাৰ কৰিলেনে বাৰু? এতিয়া মোক ভগৱানে এটা সন্তান দিছে, তথাপিতো ঘৰখনৰ মানুহে মোক অকণমানো আদৰ সাদৰ নকৰে। ইমান কষ্ট এতিয়াও দিছে, কিন্তু কিয় ইমান মোক কষ্ট দিছে বাৰু? যিমান যি হ'লেও মই এই সন্তানটো জন্ম দিমেই, সুস্থ শৰীৰে জন্ম দিব লাগিব। সন্তানটোৰ স্বাৰ্থত মই নিজকে অকণমান সাৱধানে ৰাখিব লাগিব। আৰু মায়েতো মোক ঘৰলৈকে মাতিছে। এইখন ঘৰৰ মানুহে দেখোন মোৰ লগত সময় কটাবলৈ
আজৰিয়ে নাপায়। ৰাতি বিয়লি আজিকালি প্ৰায় মোৰ গাটো বেয়া লাগি থাকে। ঘৰখনৰ কোনোবা মানুহক জগাই ক'বলৈকো ভয় লাগে। ইয়াত থকাতকৈ মই মাৰ ঘৰলৈ গ'লে মোৰ ভাল হ'ব। যাওঁ, বাহিৰত সকলোৱে আড্ডা পিটি আছে নহয়, তাতে গৈ কথাটো কওঁগৈ। আপোনালোক সকলো একেলগে আছে, ভালেই হ'ল। আপোনালোকৰ লগত মই এটা কথা আলোচনা কৰিবলৈ আহিছিলোঁ। কোৱা, কি কথা আলোচনা কৰিবলগীয়া আছিল? মা, মানুহে কোৱা শুনো এনেকুৱা সময়ত বোলে ৰাতি বিয়লিৰ লগত মানুহ এজন থকাটো দৰকাৰী। আৰু এইখন ঘৰত মোৰ লগত তেনেকৈ সময় কটাবলৈ দেখোন তেনেকুৱা কোনো মানুহেই নাই। সেয়ে ভাবিছিলোঁ মই মাৰ ঘৰলৈকে যাওঁগৈ নেকি। এতিয়া আপোনালোকে বা কি কয়? তাৰ মানে তুমি ক'ব কি খুজিছা? তুমি মাৰৰ ঘৰলৈ যোৱা আৰু সন্তান জন্ম দিয়ালৈকে তুমি তাতেই থাকিবা। কিন্তু সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ, কাৰণ তোমাৰ গৰ্ভত মোৰ সন্তান আছে আৰু মোৰ সন্তানটো এটা গাঁৱলীয়া পৰিৱেশত আৰু তোমালোকৰ মাহঁতৰ অলপ বৰষুণ দিলেই চালে পানী পৰা ঘৰত থাকি জন্ম দিবলৈ দিব পাৰিম নেকি? কেতিয়াও নোৱাৰোঁ। সঁচাকৈ বোৱাৰী, তোমাৰ চিন্তাধাৰাবোৰ দেখিলে মোৰ কেতিয়াবা খঙেই উঠে। তুমি সঁচাকৈ বহুত জধামূৰ্খ। ইমান এটা অট্টালিকাহেন ঘৰটোত থাকি তুমি শান্তি পোৱা নাই? সেই জুপুৰি ঘৰটোলৈ যাবলৈ ওলাইছা যে কি সুখ পাবা তাত? মোৰ নাতিটোৱে ইমান কষ্টত থাকিব নেকি তাত? শুনিবলৈ বেয়া হ'লেও এটা সঁচা কথা কি জানে? ধন টকা পইচাই বা ডাঙৰ অট্টালিকাই মানুহৰ বাবে যথেষ্ট নহয়। সেইখন ঘৰত মই এটা অট্টালিকাত আছোঁ, হয়, সকলো সুবিধা পাইছোঁ, কিন্তু মই সেইখন ঘৰত থাকিলে মানসিক শান্তি পাম, যিটো মই এইখন ঘৰত পোৱা নাই। গতিকে মোৰ সন্তানটো মই এটা সুস্থ পৰিৱেশত জন্ম দিব খোজোঁ। সেইটো সুস্থ পৰিৱেশ মই মোৰ মাৰ ঘৰতহে পাম। অ', তোমাৰ মুখখন কিন্তু কেঁচিৰ দৰে দেই। দাদাই মায়ে কি কৈছে শুনা নাই নেকি? তেওঁলোকৰ মুখে মুখে পইণ্ট কাটিব আহিছা যে লাজ নালাগে তোমাৰ? এতিয়া যদি তুমি এনেকুৱা ব্যৱহাৰ কৰা, তোমাৰ গৰ্ভত থকা সন্তানকে কি শিকিব? সেইখিনিও তুমি নাজানা নেকি? লাজ? ভণ্টি, এইখন ঘৰত মোৰ বাবে জানো কাৰোবাৰ সময় আছে? এনেকুৱা গৰ্ভাৱস্থাত গাবোৰ কেনেকুৱা লাগি থাকে গৰ্ভৱতী মানুহেহে গম পায়। এতিয়া ৰাতি বিয়লি মই অকলে থাকিব লগা হয়। মোৰ খবৰ ল'বলৈ ঘৰখনত কাৰোবাৰ আহৰি আছেনে? মই সেইবাবেহে মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, বুজিছা? অঁ, তাৰমানে আমি ঘৰৰ সকলোৱে কাম বন এৰি তোমাৰ পাছে পাছে ঘূৰি ফুৰাটো তুমি বিচাৰিছা নেকি? সেইটো কৰিব নোৱাৰোঁ নহয়। মই মোৰ কাম কৰিবই লাগিব, মায়ে মাৰ কাম কৰিবই লাগিব। আৰু ঘৰখনত তেনেকৈ বাঢ়ি থকা কোনো মানুহ নাই নহয় যে তোমাৰ আগে পিছে ঘূৰি ফুৰিব। তো আমিও সন্তান জন্ম দিছিলোঁ, আমাৰ আগে পাছেতো কোনো ঘূৰি ফুৰা নাছিল। আৰু আমাৰ আগে পাছে মানুহ ঘূৰি নুফুৰাৰ বাবে আমিও মাৰ ঘৰলৈ যোৱাৰ কথা কেতিয়াও কোৱা নাছিলোঁ। বোৱাৰী, এইখন ঘৰতে থাকা, মাৰ ঘৰলৈ যোৱাৰ কথা কেতিয়াবাৰ মুখত নুলিয়াবা। অ' মা, অ' ৰূপম, বৰ ভাল খবৰ এটা আছে নহয় তোমালোকৰ বাবে। কি জুনুকা, কোৱাচোন, কি ভাল খবৰ আছে? ভাল খবৰ বুলি ক'লে যে মই ৰৈয়ে থাকিব নোৱাৰোঁ। বোৱাৰী, সোনকালে কোৱাচোন, কিনো ভাল খবৰ? মানে মই মাক হ'ব ওলাইছোঁ। কি কৈছা তুমি? এয়া সঁচাকৈ খবৰটো শুনি মোৰ কি কৰোঁ কি নকৰোঁ লাগিছে। বৰ ভাল খবৰ এটা দিলা জুনুকা, সঁচাকৈ তুমি বহুত ভাল, তুমি মোক বহুত সুখ দিছা। অঁ, তুমি বোৱাৰী সঁচাকৈ লখিমী। এইখন ঘৰলৈ অহানো কেইটা দিন হৈছে, আহিয়ে তুমি ভাল খবৰ দিছাহি। সঁচাকৈ বহুত ভাল লাগিছে খবৰটো শুনি। জুনুকা, এতিয়া কিন্তু তুমিয়ে বহুত কেয়াৰ ল'ব লাগিব, একদম ৰেষ্টত থাকিব লাগিব। কোনো কাৰণতে কষ্ট পোৱা কাম কৰিব নোৱাৰা, বুজিছা? অঁ বোৱাৰী, তুমি এতিয়াৰ পৰা ঘৰৰ একো কামেই নকৰিবা। কিবা কৰিবলগীয়া হ'লে মোক ক'বা, মই সকলোখিনি কৰি দিম। আৰু কিবা যদি অসুবিধা পোৱা সেইটোও মোক ক'বা, লাজ নকৰিবা, মই আছোঁ তোমাৰ লগত। ঠিক আছে মা, আৰু মই এতিয়া ঘৰলৈ ফোন এটা কৰি মাহঁতকো খবৰটো দি লওঁ দিয়ক। যোৱা সোনকালে মাহঁতক এই ভাল খবৰটো দি লোৱাগৈ। মাজনী, তুমি সন্তান জন্ম দিয়া আজি 2 দিন হ'ল। 2 দিন ধৰি আমি মেডিকেলতে আছোঁ, কিন্তু এতিয়ালৈকে শহুৰৰ ঘৰৰ পৰা কোনো এজনে যে খবৰ ল'বলৈ অহা নাই। আনকি জোৱায়েও সন্তান দুটা চাবলৈ এপাকো অহা নাই যে। অঁ মা, ময়ো তাকেই ভাবি আচৰিত হৈছোঁ। সন্তানৰ বাবে ইমান ব্যাকুল হৈ আছিল গোটেই ঘৰখন। এতিয়া মই এটা নহয় 2টাকৈ সন্তান জন্ম দিছোঁ, আৰু তেওঁলোকে খবৰ পোৱাৰ পাছতো আজি 2 দিন হ'ল এতিয়ালৈকে কোনো এজনে হস্পিটেলত আহি খবৰ এটানো আহি নাই। আৰু ৰূপমৰ বাৰু সন্তান দুটিৰ মুখখন চাবলৈকো মন যোৱা নাইনে? মই এতিয়াহে বুজিছোঁ মাজনী, তুমি কিয় ঘৰলৈ গুচি আহিছিলা। সঁচাকৈ সেইখন ঘৰত থাকোঁতে চাগে তোমাৰ বহুত বেছি কষ্ট হৈছিল নহয়নে? আৰু প্ৰসৱৰ সময়লৈকে যদি সেইখন ঘৰতে থাকিলা হয়,
তুমি আৰু বেছি কষ্ট পালাহেঁতেন। মা, তেওঁলোকৰ মতেতো মই এইটো বহুত ডাঙৰ ভুলেই কৰিলোঁ। প্ৰসৱৰ সময়ত মই তোমাৰ ঘৰলৈ গুচি আহিলোঁ, কিন্তু দেখিছা এতিয়াও সন্তানটো চাবলৈ তেওঁলোকৰ সময় নাই। খং কৰাৰ অভিনয় কৰি তেওঁলোক ইয়ালৈ অহা নাই। আচলতে তেওঁলোকৰ মনেই নাই আহিবলৈ। মই বাধ্যত পৰিহে তোমাৰ ঘৰলৈ গুচি আহিছিলোঁ, আৰু মই ঘৰলৈ গুচি নহা হ'লে মোক তেওঁলোকে এনেকৈ হস্পিটেলত সময়মতে আনিব পাৰিলে হয় জানো? তেওঁলোকে মোৰ খবৰ ৰাখিবলৈকে সময় নাপায় দেখোন। সেইবাবেহে মই তোমাৰ ঘৰলৈ গুচি আহিছিলোঁ। তেওঁলোকে সেইটোতে ইমান ডাঙৰ একেবাৰে ভুল ধৰিব লাগেনে যে সন্তান দুটি চাবলৈ আহিবলৈও সময় পোৱা নাই? মই আনৰ কথা বাদ দিছোঁ, কিন্তু বাপেকিটো হয়তো সি আহিব লাগিছিল। বাৰু মাজনী, এইবোৰ সময়ত এইবিলাক লৈ চিন্তা কৰি নাথাকিবা। কালিলৈ হয়তো আমাক হস্পিটেলৰ পৰা ৰিলিজ দিব। মই তোমাক আকৌ মোৰ ঘৰলৈকে লৈ যাম। যেতিয়ালৈকে শহুৰৰ ঘৰৰ মানুহ নাহে তেতিয়ালৈকে মই তোমাক সেইখন ঘৰলৈ যাবলৈ নিদিওঁ। হ'ব মা। বিনা, কি হ'ল? এনেকৈ আমন দিবলৈ ইয়াত বহি আছ যে? নেহে কিবা এটা চিন্তা কৰি আছিলোঁ। মাজনী নাই নেকি? তাই গ'লগৈ নেকি শহুৰেকৰ ঘৰলৈ? বৰমা, আপুনি এইফাললৈকে আহিছিলেনে? মাজনী, মই গাঁৱৰ ফালে ওলাই আহিছিলোঁ। ভাবিলোঁ তহঁতৰ ঘৰত সোমাই তহঁতৰ খবৰ এটাও লৈ যাওঁ। পিছে মাজনী, তোৰ শহুৰৰ ঘৰৰ পৰা মানুহ অহাই নাই নেকি? গাঁৱৰ মানুহে কোৱা শুনিছোঁ তোৰ ল'ৰা দুটা জন্ম দিয়াৰ পাছতো এতিয়ালৈকে শহুৰৰ ঘৰৰ চুকৰা এটাও অহা নাই। মাজনী, তই সঁচাকৈ কচোন, তোৰ শহুৰৰ ঘৰখনৰ মানুহবোৰ ভাল নহয় নে তই তাহাঁতৰ লগত মিলিব নোৱাৰ? নহ'লেনো এইহে মাটি দুটা চাবলৈ আয়েকজনী ইমান দিনে নহাকৈ পাৰেনে? আপোনালোকে ভুলকৈ বুজিছে বৰমা। আচলতে গাঁৱৰ মানুহৰ দুখ সেইটোৱেই। অকণমান কিবা অজুহাত এটা পাবহে লাগে। তিলটোকে তালটো কৰি আলোচনা কৰি থাকে। মোৰ শহুৰৰ ঘৰৰ মানুহৰ লগত সম্পৰ্ক বেয়া নহয়। আচলতে আমাৰ এখেতৰ বৰ ডাঙৰ বিজনেছ আছে যে বিজনেছৰ কামখিনি কৰি চাগে সময় মিলাব পৰা নাই। নহ'লেনো ইমান দিন নহাকৈ থাকে নহয়। নিশ্চয় আহিব বৰমা। আৰু এটা কথা নহয়, অহা নাই কি হ'ল? ফোন কৰি আছে নহয় ভিডিঅ' কলত। ল'ৰা দুইটাকে তাহাঁতে চাই আছে। হওক দে, খবৰ খাতি এটা লৈ থাকিলেই হ'ল। ল'ৰা দুটা আলৈ আথানি নহ'লেই হ'ল মাথো। মই এতিয়া গৈ থাকোঁ। তই নবৌ ভিতৰলৈ নাযায় নেকি? সেয়ে কিনো আৰু ভিতৰলৈ যাম। খবৰ এটা কৰোঁ বুলি সোমালোঁ। মাক জীয়েক দুয়োজনী বাহিৰতে পালোৱেই। আকৌনো ভিতৰলৈ গৈ কি কৰিম? নাযাওঁ দে, ঘৰলৈকে যাওঁগৈ। দেখিছ মা, ঘৰলৈ অহাৰ পৰা গাঁৱৰ মানুহবিলাকৰ কিমান চকু। বুবু বাবা আৰম্ভ হ'লেই। সঁচাকৈয়ে যদি ৰূপমতৰ ঘৰৰ কোনো এজন মানুহ নাহে, মই কি কৰিম বাৰু তেতিয়া? মই এইখন ঘৰত আৰু 2 মাহো যদি থাকোঁ, ঘৰৰ বাহিৰলৈ ওলাবলৈকে অসুবিধা হ'ব। ময়ো তাকেই চিন্তা কৰিছোঁ মাজনী। মানুহে সঁচাকৈয়ে কয় জাননে, স্বামীৰ ঘৰত বোলে কান্দিয়ে খাবা, তথাপিতো মাকৰ ঘৰত হাঁহি খাবলৈ যাবলৈ মানা কৰিছে। এয়াহে তই অহানো কেইটা দিন হৈছে। গাঁৱৰ মানুহৰ বুবু বাবা আৰম্ভ হ'লেই। ৰচোন, চিন্তা কৰি নাথাকিবি। ৰূপমহঁতক ময়ে ভালকৈ খবৰ এটা দিবলৈ সিহঁতৰ ঘৰলৈকে যাব লাগিব। নাই মা, তই আকৌ তালৈ গৈ অপমান পাবলৈ নালাগে। আৰু কেইদিনমানৰ পাছতে এমাহ সম্পূৰ্ণ হ'ব। ইমান দিন বাট চালোঁ, আৰু কেইটামান দিন বাট চাওঁ ৰ। এমাহ সম্পূৰ্ণ হোৱাৰ পাছতো যদি ৰূপমহঁতৰ ঘৰৰ কোনো মানুহ নাহে, তেতিয়া মই মোৰ সিদ্ধান্ত বেলেগকৈ ল'ম বুলি ভাবিছোঁ। বেলেগ সিদ্ধান্ত? বেলেগ সিদ্ধান্ত আকৌ তই কি ল'বি অ'? মা, মোৰ লগৰ মনালিছা গুৱাহাটীতে কিবা কাম এটা কৰি আছে নহয়। ময়ো তাইৰ লগলৈকে যামগৈ। তাতেই কিবা কাম এটা কৰি চলি কৰি থাকিম। তথাপিতো মই নিজেই সেইখন ঘৰলৈ নাযাওঁ। মোৰ কি আত্মসন্মান নাই নেকি? হ'ব পাৰোঁ দুখীয়া, কিন্তু আত্মসন্মান মোৰো আছে। ল'ৰা দুটা জন্মৰ পাছতে বাপেকে নাম ৰাখিব বুলি থাকোঁতে কতা আজিও নাহিল। ওচৰৰ খুৰাজন মাতি আনি নামাকৰণকণ কৰাৰ বাবেহে হৈছে। নোহোৱা হ'লেতো তাকো নাই। ইমানবোৰ আৰু কিমান সহ্য কৰি থাকিম কচোন? ময়োতো মানুহহে। হয় দে, তই ঠিকেই কৈছ। চিন্তা নকৰিবি। তই যি সিদ্ধান্তই নলওঁ কিয়, মই তোৰ লগত সদায় আছোঁ আৰু থাকিম। কাৰণ মোৰ বিশ্বাস আছে তই কেতিয়াও ভুল সিদ্ধান্ত ল'ব নোৱাৰ। হ'ব মা, এতিয়া এইদৰে বাহিৰতে বহি থাকিব নালাগে। ভিতৰলৈকে যাওঁ। ল'ৰা দুটাকো খুৱাই থৈ আহিছোঁ নহয়। সাৰেপ পালে কান্দিব। ভিতৰলৈ যাওঁ। ৰূপম, তুমি আহিলা? মই আকৌ ভাবিছিলোঁ তোমাৰ মোৰ ওচৰলৈ আহিবলৈ সময়ে নহ'ব। হওক দিয়া, ইমান ব্যস্ততাৰ মাজতো যে সময় অকণ মিলাই পলমকৈ হ'লেও ল'ৰা দুটাৰ কাষলৈ আহিলা, তাৰ বাবে তোমাক বহুত ধন্যবাদ। মই জানো তুমি লগতে তোমাৰ মায়ে মোক যে বেয়া পাই আছা। ল'ৰা দুটা জন্ম হোৱাৰ পাছতো মুখখন চাবলৈ অহা নাই আজিলৈকে। আজিহে সময় পাইছোঁ। নক'বা আৰু বুজিছা। তুমি ঘৰখনৰ পৰা অহাৰ পাছত আমাৰ ঘৰখনতো বহুত কিবা কিবি হৈ গ'ল, কিন্তু তোমাক ক'বলৈ আমি বেয়া পালোঁ। এইটো অৱস্থাত
তোমাক চিন্তা দিবলৈ বেয়া পালোঁ, সেইবাবে নিদিলোঁ। এতিয়া সমস্যাখিনি অকণমান সমাধান হোৱাৰ বাবে তোমাক নিবলৈ আহিছোঁ। নাজানো আৰু এনে কি সমস্যা ওলালে যাৰ বাবে এই 7 বছৰৰ পাছত এটি সন্তান জন্ম দিছোঁ মই। তাকো তোমাৰ চাবলৈ আহিবলৈ এমাহ দিন সময় লাগিছে। কৰা খং, যিমান মন আছে সিমান খং কৰা। তোমাৰ খং কৰাটো স্বাভাৱিক, আৰু তোমাৰ ডাঙৰ কথা ডাঙৰ মাত আজি শুনিবলৈ ময়ো বাধ্য। কোৱা, আৰু কিমান আছে খং, সকলো উজাৰি দিয়া। মইনো আৰু কি ক'ম, কেতিয়াবা মৌনতায়ো বহুত বেছি কথা কৈ দিয়ে ৰূপম। বাৰু আহিলাই যেতিয়া বহাহি, মাকো মাতি দিওঁ। যোৱা, সোনকালে মাৰাক মাতি আনাগৈ। ময়ো ইয়াত বেছি দেৰি নকৰোঁ, লগতে তোমাকো লৈ যাব লাগিব নহয়। যোৱা, সোনকালে মাতি আহা। ঘৰত ঢেৰ অসুবিধা, গ'লে তুমি নিজেই গম পাবা, গতিকে সোনকালে কৰা। ঠিক আছে দিয়া। তুমি এইবোৰ কি কৈছা ৰূপম? জুনুকাৰ গৰ্ভৰ সন্তান নষ্ট হৈছে, ইমান ডাঙৰ কথাটো তুমি মোক আজি কৈছা, ইমান দিনে কিয় কোৱা নাছিলা? যাতে তোমাক এইটো অৱস্থাত টেনশ্যন দিয়াৰ মন নাছিল, সেইবাবে নজনালোঁ। আৰু জুনুকাৰ এইটো সন্তান নষ্ট হোৱাই নহয়, তাই ভৱিষ্যতে আৰু কেতিয়াও মাক হ'ব নোৱাৰে। এতিয়া তাই সেইবোৰ কথা গম পোৱাৰ পাছত নিজেই মানসিকভাৱে ভাগি পৰিছে। আচৰিত আচৰণ কিছুমান কৰিব লৈছে। তাই এনেকৈ যদি আৰু কিছুদিন থাকে, তেতিয়াহ'লে নিশ্চয় তাই পাগলী হৈ যাব জানা। কিমান চিন্তাৰ মাজত জীয়াই আছোঁ তুমি কি বুজি পাবা। হয় দিয়া, মোৰো বেয়া লাগিছে কথাখিনি শুনি। তাই মোক বেয়া পালেও তাইক মই কোনোদিন বেয়া পোৱা নাই। তাইক মই নিজৰ ভণ্টিৰ দৰেই ভাবি আহিছোঁ। এতিয়া তাইৰ লগত এনেকুৱা এটা ঘটনা হোৱা বুলি শুনি মোৰো বহুত বেছি দুখ লাগিছে। পিছে তাই এতিয়া ক'ত আছে? তাই এতিয়া মাকৰ ঘৰতে আছে। আনিবলৈ গৈছোঁ, কিন্তু আহিবলৈ ইচ্ছাই কৰা নাই। মোৰ এটা অনুৰোধ তুমি ৰাখিবানে? কিনো কোৱাচোন। তুমি যদি মোৰ লগত যাবলৈ বেয়া নোপোৱা, তেতিয়াহ'লে কালিলৈ ওলাবাচোন। মই এপাক জুনুকাৰ ওচৰলৈ যাম। মই লৈ যোৱাত আপত্তি নাই, কিন্তু জুনুকাই যদি তোমাক বেয়া ব্যৱহাৰ কৰে? বেয়া ব্যৱহাৰ? আজিকালি মোক কোনোবা বেয়া ব্যৱহাৰ কৰিলে মোৰ গাত নালাগে। এনেকুৱা অভিজ্ঞতা মোৰ অলৰেডি হৈ গ'ল। গতিকে যোনেই যিমান বেয়াকৈ ক'লেও মই অলপমানো কষ্ট নাপাওঁ। মোৰ এইখন অন্তৰ হৈ থকা নাই, বুজিছা? একো নহয়, ওলাবা কালিলৈ। ঠিক আছে, তোমাৰ যদি ইমান যাবলৈ ইচ্ছা হৈছে ৰেডি হৈ থাকিবা ৰাতিপুৱা, মই লৈ যাম। আপুনি কিয় আহিছে ইয়ালৈ? কি দৰকাৰ আছে আপোনাৰ মোৰ লগত? নে আপুনি সন্তান জন্ম দি মোক দেখুৱাবলৈ আহিছে? মোৰ কটাঘাত নিমখ ছটিয়াবলৈ আহিছে? জুনুকা, কি কৈছা এইবোৰ তুমি? এটা কথা নক'বা ৰূপম, তুমি এটা কথাই নক'বা। তুমি কেনেকুৱা মানুহ মই বুজিবলৈ আৰু বাকী নাই। তুমিয়ে নহয়, তোমালোকৰ ঘৰৰ প্ৰতিজন সদস্য একদম স্বাৰ্থপৰ মানুহ। নিজৰ স্বাৰ্থৰ বাবে যিকোনো পৰিস্থিতিলৈ যাব পাৰে। প্ৰথমা পত্নীয়ে সন্তান জন্ম দিব নোৱাৰাৰ বাবে মোক বিয়া পাতি নিছিলা, আৰু মোক বিয়া পতাৰ পাছত যেতিয়া প্ৰথমা পত্নীয়ে গৰ্ভত সন্তান আছে বুলি গম পালা, তাৰ পাছতো তাইক তুমি গুৰুত্ব নিদিলা। ভাবিলা মই আছোঁ। আৰু মোৰ গৰ্ভৰ সন্তান যেতিয়া নষ্ট হ'ল আৰু তোমালোকে গম পালা মই কেতিয়াও সন্তান জন্ম দিব নোৱাৰোঁ, তেতিয়া তোমালোক প্ৰথমা পত্নীৰ ওচৰলৈ দৌৰাই গ'লা। মোৰ গৰ্ভত সন্তানটো থাকোঁতে দেখোন তোমালোকৰ তাই খবৰ ল'বলৈ সময় নহ'ল। আনকি মেডিকেলত 3 দিন পৰি থাকিল, তোমালোকে খবৰ ল'বলৈ যাবলৈও সময় নাপালা। এতিয়া কোনটো নাকেৰে গ'লা? আৰু তুমি, তোমাৰ লাজ নাই বাবেহে এইদৰে এনেকুৱা মানুহৰ লগত আকৌ উভতি আহিছা। তোমাৰ ঠাইত মই হোৱা হ'লে কেতিয়াও নাহিলোহেঁতেন, বুজিছা? কি কৰিবা, মই আকৌ তেওঁলোকৰ দৰে স্বাৰ্থপৰ নহয়। মই ৰূপমক নিস্বাৰ্থভাৱে ভাল পাইছিলোঁ। সেই ভাল পোৱাৰ বাবেই মই নিজৰ আত্মসন্মানকো বাদ দি তেওঁৰ পাছে পাছে আহিলোঁ। আহিলা, ঠিকেই কৰিলা, তাত মোৰ ক'ব লগা একো নাই। কিন্তু ইয়ালৈ কিয় আহিব লাগে? কোনো দৰকাৰ নাই নহয় মোৰ ওচৰলৈ আহিবলৈ। তোমাৰ লগত মই কোনো ধৰণৰ সম্পৰ্ক ৰাখিবই নোখোজোঁ। তুমি মোক জ্বলাবলৈহে আহিছা। তোমাৰো মতলব মই বুজি নোপোৱাকৈ থকা নাই, বুজিলা? মই ইমান অকৰা নহয় আকৌ। তুমি ভুল বুজিছা জুনুকা। মই তোমাৰ ওচৰলৈ বেলেগ এটা কাৰণৰ বাবেহে আহিছিলোঁ। মই 2টা সন্তানৰ মাতৃ হ'লোঁ, কিন্তু মই এজনীয়ে মানুহ। কেনেকৈ 2টা সন্তান লালন পালন কৰিম? সেয়ে ভাবিছিলোঁ মোৰ এটা সন্তান তোমাক কটাই দিওঁ। সেই বুলি ভাবিহে মই তোমাৰ ওচৰলৈ আহিছিলোঁ। তুমি এইবোৰ কি কৈ আছা? আপুনি এইবোৰ কি কথা কৈছে? মই একো ভুল কোৱা নাই, মই সকলো ভাবি চিন্তিহে কৈছোঁ। মই তোমাক মোৰ এটা সন্তান কটাই দিবলৈ আহিছোঁ জুনুকা। মই আপোনাৰ লগত ইমানখিনি কৰাৰ পাছতো আপুনি মোক আপোনাৰ পেটৰ সন্তান এটা যচি দিব আহিছে? কেনেকৈ আপুনি ইমান মহান হ'ব পাৰিলে? কেনেকৈ ইমান নিস্বাৰ্থ হ'ব পাৰিলে? নিজৰ সন্তান আনক গতাই দিব পাৰে? মই বৰ লাজ পাইছোঁ আপোনাৰ ওচৰত। আপুনি পাৰিলে মোক ক্ষমা কৰি দিব। আপোনাৰ গৰ্ভৰ সন্তান নষ্ট কৰিবলৈ মই উঠি পৰি লাগিছিলোঁ, কিন্তু ভগৱানে সেইটো হ'বলৈ নিদিলে। তাৰ পাপৰ প্ৰায়শ্চিত্ত হিচাপে মোৰ গৰ্ভৰ সন্তানটো ভগৱানে কাঢ়ি নিলে। হ'ব আৰু কন্দা কটা কৰি নাথাকিবা। তুমি মোৰ লগত কৰা সকলোখিনি কথাই মই গম পাইছিলোঁ। সেইবাবে তুমি দিয়া কোনো বস্তুৱে মই খোৱা নাছিলোঁ।
নিজে যি পাৰোঁ বনাই খাইছিলোঁ তোমালোকে নেদেখাকৈ। সেইবাবে মোৰ গৰ্ভৰ সন্তান দুটা মই সুস্থ শৰীৰে ৰাখিব পাৰিলোঁ। বাৰু একো নাই, হোৱাটোতো হৈ গ'ল, এতিয়া আৰু সেইবোৰ ভাবি জানো লাভ আছে? এতিয়া আহি হ'ব লগা জীৱনত আমি দুয়োজনী বাই ভনীৰ দৰে থাকিম। লোৱা, মোৰ এইটো সন্তান তুমি লোৱা, এইটোক তুমি ডাঙৰ দীঘল কৰিবা। বিয়াৰ মাক আজিৰ পৰা তুমি। মই মোৰ নিজৰ কৰ্মৰ ওপৰত সঁচাই বৰ লাজ পাইছোঁ। আপুনি মোক ক্ষমা কৰি দিব আপুনি মোক।